আজিৰে পৰা গোৰেশ্বৰত যি ধীৰেণপাৰা আছে এই ধীৰেণপাৰাত 7 দিনীয়াকৈ সপ্তাহব্যাপী তেওঁলোকে ৰাধে ৰাধে অনুষ্ঠানৰ আয়োজন কৰিছে আৰু শ্ৰীমদ ভগৱত পাঠ প্ৰবচন আৰু মহাযজ্ঞৰ এই আয়োজন বিশাল আয়োজন কৰিছে আৰু 7 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰ আয়োজন কৰিছে আৰু আজিৰে পৰা অনুষ্ঠিত হৈছে আৰু বিভিন্ন কাৰ্যসূচী ইতিমধ্যে অনুষ্ঠিত হৈ গৈছে। সন্ধিয়াৰ ভাগত যি কলচ যাত্ৰা আছিলে তেওঁলোকৰ কলচ যাত্ৰা ইতিমধ্যে সমাপন কৰিছে আৰু ইতিমধ্যে প্ৰবচন আৰম্ভ হৈছে আৰু উদ্যোক্তাসকল আছে তেওঁলোকৰ পৰা জানিব বিচাৰিম যিহেতু আপোনালোকে 7 দিনীয়াকৈ যি মহাযজ্ঞ আয়োজন কৰিছে কি ক'ব? মানে আমাৰ বৃন্দাবনৰ পৰা আহিছে পাঠক কৃষ্ণ হৰি গোস্বামী আৰু কৃষ্ণ হৰি গোস্বামীৰ এইটো আমাৰ তাত দ্বিতীয়বাৰ 2 বছৰ আগত আমি প্ৰথমবাৰ কৰিছিলোঁ পাঠ প্ৰবচন যজ্ঞ। এই অঞ্চলৰ ৰাইজৰ যথেষ্ট সহযোগিতা পাইছিলোঁ আৰু এইবাৰো আমি আৰম্ভ কৰিছোঁ। এই প্ৰাকৃতিক দুৰ্যোগৰ মাজেদি হ'লেও আমাৰ যিটো পানী তোলা শোভাযাত্ৰা আছিল তাতে আমি যথেষ্ট সহযোগিতা পাইছোঁ আৰু এই বৰষুণৰ মাজতো ইয়াত যথেষ্ট ৰাইজ উপস্থিত আছে আৰু আমি আশা কৰিছোঁ মানুহক যি সংকীৰ্ণতা দূৰ কৰি মানুহৰ মনৰ এটা আধ্যাত্মিক চেতনা জগোৱাৰ ক্ষেত্ৰত এটা বিশেষ প্ৰভাৱ পৰিছে এই ভাগৱত যজ্ঞই। যেহেতু গোৰেশ্বৰ যে ৰাধা গোবিন্দ মন্দিৰৰ উদ্যোগত আপোনালোকে আয়োজন কৰিছে কিমান দিনৰ পৰা আয়োজন কৰিছে আৰু কেনেধৰণে ক'ৰ পৰা ভক্ত প্ৰবচন কৰিবলৈ মানে আমাৰ এই অঞ্চলৰ ৰাইজে আমাক সহযোগিতা কৰিছে যথেষ্ট আৰু গোৰেশ্বৰৰ বাহিৰৰ পৰাও বহুত ভকতে আমালৈকে বৰঙণি আগবঢ়াইছে আৰু আমাৰ এই আয়োজনত যথেষ্ট সহযোগিতা পাইছোঁ ৰাইজৰ। যি সপ্তাহব্যাপী আপোনালোকৰ মহাভাগৱত পাঠ হ'ব বা প্ৰবচন হ'ব মহাযজ্ঞ হ'ব ক'ৰ পৰা এই প্ৰবচকসকল আহিব বা কেনেধৰণে মানে আমাৰ প্ৰবচক বৃন্দাবনৰ পৰা আহিছে কৃষ্ণ হৰি গোস্বামী। তেওঁ 7 দিনব্যাপী ভাগৱত পাঠ কৰিব আৰু আমাৰ এই 7 দিনীয়া প্ৰবচনত আমাৰ সন্ধিয়া 7টাৰ পৰা ৰাতি 10টালৈকে এই প্ৰবচন চলিব আৰু ৰাতিৰ আমি প্ৰসাদৰ ব্যৱস্থা হ'ব প্ৰত্যেক দিন। এই আমাৰ 31 তাৰিখলৈকে চলিব এই প্ৰবচন। নিশ্চিতভাৱে ইতিমধ্যে তেওঁলোকে যে সপ্তাহব্যাপী আয়োজন কৰিছিলে আৰু এই সপ্তাহব্যাপী আয়োজন কৰা শ্ৰীমদ ভগৱত পাঠ আৰু প্ৰবচন মহাযজ্ঞ ইতিমধ্যে আজিৰে পৰা আৰম্ভ হৈছে। উখল মাখল পৰিৱেশে বিৰাজ কৰিছে। কি ক'ব কেনেধৰণৰ পৰিৱেশ ক'ৰ পৰা লোকসকল উপস্থিত হৈছে? ক'ৰ পৰা লোকসকল উপস্থিত হৈছে? ক'ৰ পৰা ভকতসকল? আমাৰ ইয়াতে ধৰক 2020ত আমাৰ ইয়াতে ধৰক একদম পশ্চিমবংগৰ পৰা আৰম্ভ কৰি মানে গোৱালপাৰাৰ পৰা আহিছে, লালুকৰ পৰা আহিছিলে যোৱা বছৰ, তাৰপিছত বিশ্বনাথ চাৰিআলিৰ পৰা আহিছে, তেজপুৰৰ পৰা আহিছে, তাৰপিছত আপোনাৰ টংলাৰ পৰা আহিছে, ঢেকেজুলিৰ পৰা আহিছিলে, বহুত দূৰ দূৰণিৰ পৰা মানুহ আমাৰ ইয়াতে ভক্তবিলাক আহিছিলে আহি শুনিছে। এইবাৰ আমাৰ কি হৈছে আজি প্ৰথম দিন ধৰক 2 দিন যোৱাৰ পিছত এইবাৰো আশা কৰোঁ আহিব আৰু তাৰ লগত আমাৰ গোৰেশ্বৰবাসী ৰাইজৰো অলপ সহযোগিতা আমি কামনা কৰিছোঁ। নিশ্চিত হয় আৰু ইতিমধ্যে আমাৰ সহযোগী দেখাব এইদৰে অনুষ্ঠান অনুষ্ঠিত হৈছে আৰু অনুষ্ঠান অনুষ্ঠিত হোৱাৰ লগে লগে বিভিন্ন স্থানৰ পৰা যি ভকতসকল আছে এই ভকতসকলে আগমন ঘটিছে আৰু আজিৰে পৰা যিহেতু আৰম্ভ হৈছে আৰু আজিৰে পৰা আৰম্ভ হোৱাত এতিয়া উখল মাখল পৰিৱেশ বিৰাজ কৰিছে গোৰেশ্বৰৰ যি ৰাধা গোবিন্দ মন্দিৰ আছে আৰু ৰাধা গোবিন্দ মন্দিৰৰ প্ৰাংগণত আয়োজিত সপ্তাহব্যাপী যি শ্ৰীমদ ভাগৱত পাঠ আৰু প্ৰবচন মহাযজ্ঞৰ এতিয়া উখল মাখল পৰিৱেশ বিৰাজ কৰা পৰিলক্ষিত হৈছে।